যে ৩৫ লক্ষ আমাৰ ৰাজ্যখনত ৰেজিষ্টাৰ্ডভুক্ত নিবনুৱা, এই ৩৫ লক্ষ ৰেজিষ্টাৰ্ডভুক্ত নিবনুৱা কেনেকৈ সংস্থাপিত কৰিব তাৰ কোনো পৰিকল্পনা এই বাজেটত নাই। এই বাজেট বক্তৃতাত বিত্তমন্ত্ৰীয়ে এটা কথা উল্লেখ কৰিছে যে বহিৰাজ্যত থকা আমি যিখিনি আমাৰ অসমৰ যুৱক আমি তেওঁলোকক অনাৰ ব্যৱস্থা কৰিম। কেনেকৈ, হাও? আমি স্পষ্টতভাৱে এইবাৰ ২৫-২৬ যি বাজেট দিলে, এই বাজেটক আমি এখন হিতাধিকাৰী সৃষ্টি কৰা বাজেট বুলি গণ্য কৰিছোঁ। কাৰণ ১,৩০,০০,০০০ এটা হিচাপত তেওঁলোকে দিছে যে হিতাধিকাৰী তেওঁলোকে সৃষ্টি কৰিছে। আন এটা কথা তেওঁলোকে উল্লেখ কৰিছে যে প্ৰধানমন্ত্ৰী গৰীব কল্যাণ আঁচনিৰ অধীনত আমাৰ ৰাজ্যখনৰ ৭০ লক্ষ ফেমিলি, প্ৰায় ২,৪৫,০০,০০০ লোক এই প্ৰধানমন্ত্ৰী গৰীব কল্যাণ আঁচনিৰ জৰিয়তে তেওঁলোকে লাভান্বিত কৰিবলৈ চেষ্টা কৰিছে। এনেকৈ হিতাধিকাৰী সৃষ্টি কৰা এখন বাজেট, যিখন বাজেটত আপোনালোকেও দেখিলে নিশ্চিতভাৱে আশ্চৰ্য প্ৰকাশ কৰিব কি ধৰণে তেওঁলোকে পুঁজি নিৰ্ধাৰণ কৰিছে। মই কিছু কথা আপোনালোকৰ সন্মুখত তুলি ধৰিব বিচাৰিছোঁ। তেওঁলোকে যিটো কৰিছে এইটো এটা ভয়ংকৰ তথ্য সন্মুখলৈকে নিশ্চয় আহিব। আমাৰ ৰাজ্যখনত অৰুণোদয়ৰ কাৰণে ৩৭,২০,০০০ অৰুণোদয় তেওঁলোকে দিব ঘোষণা কৰিছে। ২৪ লক্ষৰ পৰা এইটো ৩৭,২০,০০০লৈকে নিব। তাৰ কাৰণে ৫,০০০ কোটি টকা তেওঁলোকে ধাৰ্য কৰিছে। মহিলা উদ্যমিতাত ৩২ লক্ষ মহিলাক উপকৃত কৰাৰ কাৰণে তেওঁলোকে ৩,০৩৮ কোটি টকা ধাৰ্য কৰিছে। নিযুত মইনা ৪,৩০,০০০ নিযুত মইনা ছোৱালীসকলক তেওঁলোকে দিব। তাৰ কাৰণে ৩৯১ কোটি টকা ধাৰ্য কৰিছে। চাহ শ্ৰমিকক তেওঁলোকে ৫,০০০কৈ দিব প্ৰতিজন চাহ শ্ৰমিকক। ৬,৮০,০০০ আমাৰ চাহ শ্ৰমিক আছে, তেওঁলোকে ৩৪২ কোটি তাৰ কাৰণে বাজেটত ধাৰ্য কৰিছে। আৰু মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ অসম অভিযান যিটো আছে ১ লাখ যুৱকক তেওঁলোকে বিভিন্ন ধৰণে সাহায্য দিব। তাৰ কাৰণে ৭৭৩ কোটি টকা ধাৰ্য কৰিছে। আৰু এনেকৈ দেখা গৈছে একেবাৰে হিতাধিকাৰী সৃষ্টি কৰাৰ কাৰণে এইখন বাজেট তেওঁলোকে উত্থাপন কৰিছে, যিখন বাজেটে অসমৰ জ্বলন্ত সমস্যাবিলাকক কোনোপধ্যে সমাধান কৰাৰ পথ আমি দেখা পোৱা নাই। আপোনালোকে এইটোও নিশ্চয় লক্ষ্য কৰিছে যে এই সময়ছোৱাত বিভিন্ন অংকৰ মানুহে আন্দোলনৰত হৈ আছে, সচলত প্ৰতিদিন ধৰ্ণা চলিছে। আৰু এইবিলাকৰ ক্ষেত্ৰত স্কিম ৱৰ্কাৰৰ কথাটো আমাৰ সম্পাদকে উত্থাপন কৰিছে। ২,৭১,০০০ স্কিম ৱৰ্কাৰ আমাৰ ৰাজ্যখনত আছে। তাতে আশা কৰ্মী, ৰান্ধনী, অংগনবাদী কৰ্মী, সহায়িকাক লৈ পেলাই এইসকলৰ সমস্যাটো সমাধান কৰাৰ কাৰণে কোনো ধৰণৰ তেওঁলোকৰ মাননি বৃদ্ধি কৰাৰ কাৰণে প্ৰস্তাৱ ৰখা হোৱা নাই। অক্টোবৰত এইটো বিবেচনাধীন ৰাখিছে। ঠিক তেনেকৈ জলমিত্ৰ, ইতিমধ্যে জলমিত্ৰসকলে আন্দোলনত আহিছে। ১৭,২১৭জন জলমিত্ৰ আমাৰ ৰাজ্যখনত আছে। তেওঁলোকৰ চাকৰি নিয়মা কৰা, এতিয়া তেওঁলোকক 15 ফাইনেন্সৰ পৰা এটা মাননি দি আছে ৬,০০০ টকাকৈ, কিন্তু তেওঁলোকৰ চাকৰি প্ৰশ্নটো বিবেচিত নহ'ল। ঠিকেৰে এগ্ৰিকালচাৰ ৱৰ্কাৰ, যিটো আমাৰ তথ্য মতে এতিয়া 20% এগ্ৰিকালচাৰ ৱৰ্কাৰ আমাৰ ৰাজ্যখনত এতিয়ালৈকে হৈছে, বাঢ়িছে, এইটো ক্ৰমাগতভাৱে বাঢ়ি আছে। তেওঁলোকক শ্ৰমিক কল্যাণমূলক আইনৰ আওতাভুক্ত কৰি পেলাই তেওঁলোকক সুযোগ সুবিধা সৃষ্টি কৰি দিয়াৰ ক্ষেত্ৰত কোনো ধৰণৰ প্ৰস্তাৱ যদিও আমি উত্থাপন কৰিছিলোঁ, মই এখন প্ৰাইভেট বিলো আনিছিলোঁ আৰু তেওঁলোকে অন্য কোডত নিব বুলি কৈ প্ৰাইভেট বিলখন আওকাণ কৰিছে। ঠিক তেনেকৈ ৱৰ্কিং আনঅৰ্গেনাইজ ছেক্টৰত লেবাৰৰ সংখ্যাটো আজি কৃষক সমাজখন ভাঙি যোৱাৰ ফলত, কৃষি অৰ্থনীতি ভাঙি যোৱাৰ ফলত আনঅৰ্গেনাইজ ছেক্টৰত প্ৰচণ্ড পৰিমাণে শ্ৰমিকৰ সৃষ্টি হৈছে। আৰু তেওঁলোকৰ কাৰণে যি সুযোগ সুবিধা আছিলে সেই সুযোগ সুবিধাটো তেওঁলোকে সংকুচিত কৰিবলৈতো চেষ্টা কৰিছে। কিন্তু তাৎপৰ্য আশ্চৰ্যজনক ঘটনা যে ২০১৫ চনৰ পৰা আজি ২০২৫ত সোমালোঁ, আমি ৯ বছৰ অতিক্ৰান্ত হৈছে। এই মিনিমাম ৱেজ বোৰ্ড যিখন আছিল সেই বোৰ্ডখন বহুৱাই তেওঁলোকৰ মিনিমাম ৱেজটো ঠিক কৰা হোৱা নাই। তাৰ ফলত তেওঁলোকে বঞ্চিত হৈ আছে। এই ঘটনাবিলাক আপোনালোকে নিশ্চয় লক্ষ্য কৰিছে। তাৰ উপৰি আমাৰ ৰাজ্যখনত ২৬,৬৭৩জন হোমগাৰ্ড আছে। এই ২৬,৬৭৩জন হোমগাৰ্ড তেওঁলোকৰ চাকৰি নিয়মীয়া কৰাত, তেওঁলোকৰ দৰমহা বৃদ্ধি কৰা, এটা পৰ্যায়ত গৈ পেলাই তেওঁলোকক ২১,০০০ নে ২২,০০০ টকা এতিয়া দিছে, মাননি দি আছে, মজুৰি দি আছে। কিন্তু তেওঁলোকৰ চাকৰিৰ কোনো নিৰাপত্তা নাই, তেওঁলোকক স্থায়ীভাৱে মকৰল কৰাৰ কোনো ব্যৱস্থা নাই। কিন্তু দিন ৰাতি এওঁলোকে আইন শৃংখলা ৰক্ষা কৰা, যান বাহন নিয়ন্ত্ৰণ কৰা সকলো কাম কাজ কৰে। এই ২৬,৬৭৩জন হোমগাৰ্ডৰ ক্ষেত্ৰতো কোনো ব্যৱস্থা কৰা হয়। আটাইতকৈ উদ্বেগজনক বিষয়টো হৈছে যে ৩৫ লক্ষ আমাৰ ৰাজ্যখনত
ৰেজিষ্টাৰ্ডভুক্ত নিবনুৱা। এই ৩৫ লক্ষ ৰেজিষ্টাৰ্ডভুক্ত নিবনুৱা কেনেকৈ সংস্থাপিত কৰিব তাৰ কোনো পৰিকল্পনা এই বাজেটত নাই। আমাৰ যিমান দূৰ মনত পৰে, মই নিজেই বিধায়ক আছিলোঁ, ২১ চনৰ মে' মাহত প্ৰথম অধিৱেশনতে মুখ্যমন্ত্ৰীয়ে গণি এটা বছৰৰ ভিতৰত ১ লক্ষ কৰ্মসংস্থান দিম বুলি ঘোষণা কৰিছিল। আমি তেতিয়া সন্দেহ প্ৰকাশ কৰিছিলোঁ, ইউ কেনট, আপুনি নোৱাৰে, কাৰণ ১ লক্ষক আপুনি দিব সক্ষম নহ'ব। কিন্তু পৰৱৰ্তী স্তৰত দেখিলোঁ ৩টা বছৰ পাৰ হৈ যোৱাৰ পিছত এতিয়া ৪টা বছৰ সম্পূৰ্ণ হ'বৰ হ'ল, এতিয়া ১ লক্ষ তেওঁলোকে ১৯,০০০ এই বাজেটত উল্লেখ কৰিছে, ১,১৯,০০০ তেওঁলোকে কৰ্মসংস্থান দিছে। কিন্তু সেই কৰ্মসংস্থান কেনেকৈ দিছে, কি পদত দিছে? নতুন পদ কোনো সৃষ্টি কৰা নাই, এটা পদো সৃষ্টি কৰা নাই। খালী হৈ থকা পদবিলাকত তেওঁলোকে দি পেলাই এটা হেমন্ত বিশ্ব শৰ্মাই ৪ বছৰৰ পিছত মই ১ লক্ষৰ প্ৰতিশ্ৰুতি পালন কৰিলোঁ বুলি দম্ফ মাৰি আছে। কিন্তু এনেকুৱা মিথ্যাচাৰী মুখ্যমন্ত্ৰী আমি দেখা নাই। তেওঁ কিন্তু এছেম্বলিৰ মজিয়াত, পবিত্ৰ এছেম্বলিৰ মজিয়াত ঘোষণা কৰিছিল যে এটা বছৰৰ ভিতৰত আমি ১ লক্ষ কৰ্মসংস্থান দিম। ৪টা বছৰত সেই সীমা অতিক্ৰম কৰি পেলাই এতিয়া সেই কথাটো কৈছে। কিন্তু বাকী ৩৬ লক্ষৰ কি হ'ব? বাকী ৩৬ লক্ষ যুৱক আমিতো দেখিছোঁ ১২,০০০ পদৰ কাৰণে ৩২ লক্ষই আবেদন কৰিছে, ৩২ লক্ষই আবেদন কৰিছে। আজি কৰ্মসংস্থানহীন যুৱকক আজি কৰ্মসংস্থান দিয়াৰ যিটো দায়িত্ব চৰকাৰৰ আছিলে, তাৰ কাৰণে কৰ্মসংস্থান সৃষ্টি কৰাৰ কাৰণে আমি স্পষ্টভাৱে কৈছোঁ যে আমাৰ ৰাজ্যখনত MSME যিটো ক্ষুদ্ৰ আৰু মজলীয়া উদ্যোগ মৰি গৈছে, ২,১০,০০০ আমি হিচাপ দি দিছোঁ। এইটো মোৰ হিচাপ নহয়, মন্ত্ৰালয়ৰ হিচাপ, আৰু শেহতীয়াভাৱে তেওঁলোকৰ পৰ্টেলৰ পৰা, উদ্যম পৰ্টেলৰ পৰা এই হিচাপটো আহিছে ২,১০,০০০। এই কথাটো অস্বীকাৰ কৰিবলৈ চেষ্টা কৰিছিল। আমি যেতিয়া তথ্য সহকাৰে তুলি ধৰিলোঁ যে এই তথ্য আমাৰ নহয়, কেন্দ্ৰীয় চৰকাৰৰ বিভাগৰ তথ্য। এই যে ২,১০,০০০ MSME মৰি গৈছে, মজলীয়া আৰু ক্ষুদ্ৰ উদ্যোগ, তাৰ ফলত ৩ লক্ষ মানুহ কৰ্মসংস্থানহীন হৈছে ৰাজ্যখনত। আজি যদি এই ৩৫ লক্ষ কৰ্মসংস্থান নোপোৱা যুৱকক কৰ্মসংস্থান দিব লাগে, চৰকাৰী চাকৰিৰ কথা আমি কোৱা নাই, তেওঁলোকক দিব লাগিলে আজি MSMEৰ এটা উন্নত অৱস্থালৈকে আনিব লাগিব, সেইবিলাকক জীৱিত কৰিব লাগিব, সচল কৰিব লাগিব। সেই ক্ষেত্ৰত কিন্তু কোনো ধৰণৰ প্ৰস্তাৱ নাই। মাত্ৰ গ্ৰেজুৱেশ্যন লোৱাৰ পিছত এবছৰৰ কাৰণে এটা তেওঁলোকক ভাত্তা টাইপত টকা দিয়াৰ কথা ঘোষণা কৰিছে, যিটো দি এই সমস্যাক এড্ৰেছ কৰিব পৰা নাযায়। তাৰ ওপৰঞ্চি এই বাজেট বক্তৃতাত বিত্তমন্ত্ৰীয়ে এটা কথা উল্লেখ কৰিছে যে বহিৰাজ্যত থকা আমি যিখিনি আমাৰ অসমৰ যুৱক, আমি তেওঁলোকক অনাৰ ব্যৱস্থা কৰিম। কেনেকৈ? হাও? ইয়াত যদি উদ্যোগীকৰণ নহয়, ইয়াতে যদি MSME বিলাক জীৱিত কৰা নাযায়, আৰু বেছি বিকশিত কৰা নাযায়, কৃষিত যদি বিশেষ গুৰুত্ব আৰোপ কৰা নাযায়, তেতিয়াহ'লেতো কোনো পধ্যে নহ'ব। কৃষিতটো সেই গুৰুত্ব নাই, কাৰণ আমি তথ্য সহকাৰে দেখুৱাই দিছোঁ কৃষিৰ উন্নতি কৰিব লাগিলে তাত যদি কৰ্মসংস্থান সৃষ্টি কৰিব লাগে, কাৰণ কৃষি ক্ষেত্ৰৰ পৰা কৰ্মসংস্থানৰ এটা বিশাল অংশ আহে। তাত কিন্তু আজি কৃষি বিধ্বস্ত হৈ গৈছে, তাৰ কাৰণে জলসিঞ্চনৰ ব্যৱস্থা নাই। জলসিঞ্চনৰ ব্যৱস্থা যদিও এতিয়া চৰকাৰে কৈছে যে আমি ২৪% জলসিঞ্চন কৰিছোঁ, কিন্তু ইকনমিক ছাৰ্ভে ৰিপৰ্টত ২৩-২৪ ছাৰ্ভে ৰিপৰ্টত কৈছে নাই, ইট ইজ ডিক্ৰিজিং। 2.36লৈকে আহিছে জলসিঞ্চনৰ ব্যৱস্থাটো। কিন্তু এনেকুৱা ক্ষেত্ৰত কৃষি ক্ষেত্ৰত কি ধৰণৰ ব্যৱস্থা হ'ব, উন্নতি হ'ব? আজি কৃষি ক্ষেত্ৰ ভাগি গৈ পেলাই আনঅৰ্গেনাইজ ছেক্টৰত মানুহে ভিৰ কৰিছে। এই ধৰণৰ এখন বিভৎস বাজেট দিছে, আৰু সেইকাৰণে আমি কৈছোঁ এই বাজেট অকল ২৬ চনৰ ইলেকশ্যনৰ সন্মুখত ৰাখি পেলাই বাজেট দাখিল কৰা হৈছে, যাতে ২৬ত ১,৩০,০০,০০০ হিতাধিকাৰীৰ পৰা, আনফালেদি প্ৰধানমন্ত্ৰী গৰীব কল্যাণ আঁচনিৰ জৰিয়তে বাকী যি আৰু ২,৪৫,০০,০০০ তেওঁলোকে উপকৃত কৰিছে, তাৰ ভোটটো আদায় কৰাৰ কাৰণে এটা প্ৰলোভন দিয়াৰ বাজেট হিচাপে আমি চিহ্নিত কৰিছোঁ। এই কথাটো আমি স্পষ্টভাৱে কৈছোঁ। এডভান্টেজটোৰ কথা ইতিমধ্যে আমাৰ বক্তব্যত তুলি ধৰা হৈছে। এই ক্ষেত্ৰত যদি আপোনালোকৰ কিবা প্ৰশ্ন থাকে, নিশ্চয় প্ৰশ্ন কৰিব পাৰে। আৰু ৰাজনৈতিক এডভান্টেজৰ ওপৰত যদি কিবা কুৱেশ্যন থাকে, নিশ্চিতভাৱে আমাৰ স্বতন্ত্ৰদীপ দাস আছে, ট্ৰেড ইউনিয়নৰ মুভমেণ্টৰ মানুহ, আৰু তেওঁ ভালকৈ ক'ব পাৰিব। কিন্তু অন্য বিষয়ত ৰাজনৈতিক ক্ষেত্ৰখনত ২৬ চনৰ নিৰ্বাচন সম্পৰ্কত যদি আপোনালোকৰ কিবা প্ৰশ্ন থাকে, প্ৰশ্ন কৰিব পাৰে। এতিয়া স্বাভাৱিকতে পঞ্চায়তৰ নিৰ্বাচন হ'ব নহ'ব এই বিষয়টোৱেই মুখ্যমন্ত্ৰীয়ে ধুঁৱলি কৰি ৰাখিছে। ধুঁৱলি কৰি ৰাখি এতিয়া কৈছে ২ বা ৫ নে ৬ এপ্ৰিলত তেওঁলোকে ঘোষণা কৰিব। ঘোষণা কৰক, কিন্তু আমি নিৰ্বাচনৰ কাৰণে প্ৰস্তুত। আৰু এই ক্ষেত্ৰত আমি যিমানখিনি পাৰোঁ জিলা পৰ্যায়ত, কাৰণ এইবাৰতো পঞ্চায়তৰ ৱাৰ্ড পৰ্যায়ততো বুজাবুজিৰ কোনো বিশেষ ব্যৱস্থা সম্ভৱেই নহ'ব, কাৰণ চিম্বুল নাই, সকলোৱে তাতে অপেন খেলিব। এতিয়া আঞ্চলিক সদস্য আৰু জিলা পৰিষদৰ ক্ষেত্ৰত য'ত যেনেকৈ সম্ভৱ হয় আমি স্থানীয়ভাৱে বুজাবুজি কৰাৰ চেষ্টাটো কৰিম, আৰু সেই হিচাপে আমি নিৰ্বাচনৰ মুখামুখি হ'ম।
নিশ্চিতভাৱে এইটো এটা ভয়ংকৰ কথা। এইজন মুখ্যমন্ত্ৰী কোন পৰ্যায়লৈকে যাব পাৰে হিমন্ত বিশ্ব শৰ্মা ভাবিব নোৱাৰে। এটা সুস্থ ৰুচিবোধ থকা এজন মুখ্যমন্ত্ৰীয়ে এটা সংবাদ মাধ্যমক প্ৰত্যক্ষভাৱে আক্ৰমণ কৰি তেওঁৰ ব্যক্তিগত ৰিলেশ্যন, ব্যক্তিগত আক্ৰোশৰ বিষয়টো তুলি ধৰি পেলাই যি ধৰণে বক্তব্য ৰাখিছে, আমি স্তম্ভিত হৈ গৈছোঁ। এজন মুখ্যমন্ত্ৰী যে এই পৰ্যায়লৈকে নামিব পাৰে, আৰু এইটো ক্লিয়াৰ কাট ইণ্ডিকেশ্যন। বাকী মিডিয়া হাউচবিলাকক তেওঁ থ্ৰেট কৰিব বিচাৰিছে। মই জয়ন্ত বৰুৱাক যিটো কৰিব পাৰোঁ, অন্যবিলাককতো আৰু বেছি টাইট কৰিব পাৰোঁ। আৰু জয়ন্ত বৰুৱাৰ লগত তেওঁৰ সম্পৰ্ক বহুদিন আগৰ পৰা তেওঁ মুকলিভাৱে কৈ আছে। তেওঁৰ স্কুটাৰ লৈ গৈছে, তেওঁৰ স্কুটাৰ লৈ তেওঁৰ প্ৰেয়সীক নি শ্বিলঙত গৈছে। এইবিলাক কথা তেওঁৰ মুখেৰে ওলাইছে, আমাৰ মুখেৰে ওলা নাই। সেইজন জয়ন্ত বৰুৱাক এতিয়া যেনেধৰণে তেওঁৰ কিবা বিৰোধ থাকিব পাৰে, ব্যক্তিগত বিৰোধ থাকিব পাৰে, কিন্তু এজন মুখ্যমন্ত্ৰী এছেম্বলিত সেই বিৰোধক তুলি ধৰি পেলাই এই ধৰণে আক্ৰমণ কৰাৰ যিটো চেষ্টা কৰিছে, এইটো খুব বিপদজনক এটা সংকেত আহিছে। আৰু অন্য মিডিয়াকো তেওঁ থ্ৰেট কৰিব বিচাৰিছে। নিশ্চিতভাৱে প্ৰতিক্ৰিয়া হ'ব। বিহাৰ উৎসৱটো আমাৰ বিৰোধিতা নাই, বিহাৰ উৎসৱ হ'বই পাৰে। ৰাজ্যপালৰ পক্ষৰ পৰা বিহাৰ উৎসৱ আগতে কৰিছে। আমাৰ অসম উৎসৱ বিভিন্ন ৰাজ্যত হয়, ইয়াতে বিহাৰ উৎসৱ হোৱাৰ কোনো আপত্তি নাথাকিলেহেঁতেন যদি ভাৰতীয় জনতা পাৰ্টি তাৰ ৰাজনৈতিক লাভালাভৰ কাৰণে তিনিচুকীয়াক বাছি লৈ পেলাই এইটো অৰ্গেনাইজ নকৰিলেহেঁতেন। হোৱাই বিজেপি যেতিয়া তিনিচুকীয়াত নিৰ্দিষ্ট এটা জেগাত তেওঁলোকৰ ৰাজনৈতিক উদ্দেশ্যটো সন্মুখত ৰাখি ২৬ নিৰ্বাচনৰ সন্মুখত ৰাখি বিহাৰ দিৱস কৰিবলৈ যাওঁতে স্বাভাৱিকতে মানুহে তীব্ৰ প্ৰতিবাদ কৰিছে। আমিতো অসম দিৱস পাহৰি গৈছোঁ। ২ ডিচেম্বৰৰ ক্ষেত্ৰতো আমাৰ কাৰো উদ্যোগ নাই। এই বিজেপি চৰকাৰেও নকৰে, বিজেপি দলেও নকৰে। এটা আনুষ্ঠানিকভাৱে বিজেপি চৰকাৰে ক'ৰবাত এটা অসম দিৱসৰ এটা অনুষ্ঠান ৰাখে, অনুষ্টুপীয়া অনুষ্ঠান ৰাখে, যেন তেনে প্ৰকাৰণে পাৰ কৰি দিয়ে। কিন্তু আজি অসম দিৱসৰ প্ৰতি আগ্ৰহটো নাই। কিন্তু আজি বিহাৰ দিৱস পালন কৰাত মোৰ বিৰোধিতা নাই। কিন্তু স্পষ্ট কথাটো হৈছে বিহাৰ দিৱসটো ভাৰতীয় জনতা পাৰ্টী এটা সংগঠিতভাৱে ইয়াক পালন কৰাৰ যিটো উদ্যোগ লৈছে, ই একেবাৰে বেয়া ইণ্ডিকেশ্যন। আৰু বেয়া ইণ্ডিকেশ্যন হোৱাৰ ফলত অসমৰ দল সংগঠনে ইয়াত তীব্ৰ বিৰোধিতা কৰিছে, আমিও বিৰোধিতা কৰিছোঁ। কওক আৰু কিবা আছে? গৌৰৱ গগৈৰ পত্নী পাকিস্তান লিংক বুলি প্ৰসংগ, এইবিলাক ননচেন্স কথা। এই প্ৰসংগটো খুব গুৰুত্বপূৰ্ণ। মই গুৰুত্বপূৰ্ণ বুলি দিল্লী বিমানবন্দৰ, দিল্লী ইন্দিৰা গান্ধী ইণ্টাৰনেশ্যনেল বিমানবন্দৰৰ পৰাও SIT বহু তথ্য লাভ কৰিছে, ৱাঘা বৰ্ডাৰৰ পৰাও বহু তথ্য লাভ কৰিলে, আৰু গৌৰৱ গগৈৰ পত্নী এলিজাবেথ পাকিস্তানলৈ যোৱা কথাটো ইতিমধ্যে SIT সকলো তথ্য পালে। এতিয়া বিষয়টো এনেকুৱা ধৰণে হৈছে যে গোটেই ৰহস্যৰে গৌৰৱ গগৈ স্পষ্ট কৰি নিদিয়ে কিয়? কোনো ৰহস্যৰ কথা নহয়। গৌৰৱ গগৈ স্পষ্ট কিয় কৰা নাই কৰিলে সেইটো তেওঁৰ কথা। কিন্তু আমাৰ বিষয়টো হৈছে এইখন ভাৰতবৰ্ষত এখন কেন্দ্ৰীয় চৰকাৰ আছে, হোম বিভাগ আছে, হোম ডিপাৰ্টমেণ্ট আছে, বিভিন্ন এজেঞ্চি আছে, ৰকে ধৰি পেলাই CBIকে পেলাই বিভিন্ন এজেঞ্চি আছে। যদি এনেকুৱা কিবা ইলিগেল এক্টিভিটি চলি থাকে তাক চেক কৰা, সেই ক্ষেত্ৰত ব্যৱস্থা গ্ৰহণ কৰাৰ দায়িত্বটো হেমন্ত বিশ্ব শৰ্মাৰ নহয়। হি কেনট ডু। সেইটো কৰিব লাগিব কেন্দ্ৰীয় চৰকাৰৰ হোম মিনিষ্ট্ৰীয়ে কৰিব লাগিব। হোম মিনিষ্ট্ৰী নিৰ্বিকাৰ, অমিত শ্বাহটো নিৰ্বিকাৰ। এতিয়া এটা বাক্যও কোৱা নাই। এতিয়া হেমন্ত বিশ্ব শৰ্মাই তেওঁৰ এটা ৰাজনৈতিক উদ্দেশ্য সন্মুখত ৰাখি তেওঁ প্ৰতিদ্বন্দ্বী বুলি ভাবিছে গৌৰৱ গগৈ, আৰু তাৰ কাৰণে কৰিছে। যদি ঘটনাটো সঁচা হয় তেতিয়াহ'লেতো প্ৰথম অমিত শ্বাহে ৰিজাইন কৰিব লাগিব। তেওঁ হোম মিনিষ্টাৰ হৈ থাকোঁতে, নৰেন্দ্ৰ মোদী প্ৰধানমন্ত্ৰী হৈ থাকোঁতে এই ধৰণৰ ঘটনা যদি ঘটে, দেশৰ নিৰাপত্তাৰ প্ৰতি ভাবুকি। ঘটনাটো যেনেকৈ হেমন্ত কৈছে এইটোতো ভাবুকি। কিন্তু তেওঁ ক'বৰ অধিকাৰী নেকি বা তেওঁ জানে নেকি? এইটো জনাৰ বিষয়টো হৈছে অমিত শ্বাহ, জনাৰ বিষয়টো হৈছে নৰেন্দ্ৰ মোদী। কিন্তু তেওঁলোক নিৰ্বিকাৰ। এতিয়া তেওঁ পানী ঘোলা কৰাৰ কাৰণে অক্টোবৰত এটা বিশাল হাতী আহিব। কিবা হাতী আহে, তেওঁ কি ভয় খুৱাব খুজিছে অসমৰ মানুহ যে বিশাল হাতীটো কি আহিব? বিশাল হাতীটো তেওঁকৈ মুখিমুখ কৰি লৈ যাব পাৰে। এইটো আহি আছে ২৬ যিটো হাতী আহি আছে বিশাল হাতী, এই বিশাল হাতীটো হেমন্ত বিশ্ব শৰ্মাকে মুখিমুখ কৰি লৈ যোৱাৰ বাস্তৱতা দেখা দিছে। আৰু সেইকাৰণে আমি চেষ্টা কৰিছোঁ টু ডিফিট বিজেপি। তেনে প্ৰকাৰে ভাৰতীয় জনতা পাৰ্টীক পৰাজিত কৰিব লাগিব অসমত। অন্যথাই অসমখনক আমি সুশৃংখল কৰি ৰখা, অসমখনৰ বিকাশ নিশ্চিত কৰা, অসমখনৰ মানুহৰ মাজত ঐক্য স্থাপন কৰা, এই কামটো কৰিব নোৱাৰে।